हेलो स्टूडेंट्स আমি स्टार्ट কৰিব গৈছো এক্সাৰসাইজ 1.2 সো ইয়াৰ আগত আমি কনসেপ্টখিনি গুটেখিনি ডিটেইলছত বুজাই দিয়া হৈছে তোমালোকে এটো ভিডিও চাব বিচাৰা তেতিয়ালে মোৰ আই ট্যাবত ক্লিক কৰিবা নহলে ডেসক্ৰিপচনত গৈ পেলাই গুটেখিনি লিংক তোমালোকে পাই যাবা ঠিক আছে সো আমি স্টাर्ट কৰো এক্সাৰসাইজ 1.2 সো কব বিচাৰো যদি সাবস্ক্ৰাইব হনকালে সাবস্ক্ৰাইব কৰি লবা আৰু বেল আইকনটো প্ৰেছ কৰিবা যাতে নিউ ভিডিওস মোৰ ডেইলি তোমালোকে পাই থাকিবা হেতু আপডেট যদি সাবস্ক্রাইব কৰি লোৱা সো আমি স্টাर्ट কৰো তোমাৰ এক্সাৰসাইজ 1.2 ঠিক আছে সো আমাৰ এটা ফার্স্ট কোশ্চেন কি আছে সো ফার্স্ট কোশ্চেন দিয়া আছে যে যদি a = 135 ঠিক আছে a এটা সংহতি a ইজ এ সেট ইয়াৰ এলিমেন্টস আছে 135 b ইজ এ সেট b এটা সংহতি ইয়াৰ এলিমেন্টস আছে 2,4, -1 তেন্তে আমাক ফাইন্ড কৰিব লাগে a × b b × a আৰু আমাক ফাইন্ড কৰিব লাগে a × b আৰু b × a কিমান মৌল আছে বা কিমান এলিমেন্টস আছে নাম্বাৰ অফ এলিমেন্টস ইন a × b that means cardinality of set a × b ঠিক আছে সো আমি স্টার্ট কৰো নাম্বার 1 সো এ দিয়া আছে আমাৰ 1 3 5 b আমাক দিয়া আছে 2,4, -1 ঠিক আছে আমাক ফাইন্ড কৰিব লাগে a × b ঠিক আছে এটা চোৱা a × b এর মিনিং টু কি আছিল a × b এর মিনিং আছে এনেকে এটা সেট ঠিক আছে যার এলিমেন্টস কিটা কি হ'ব অর্ডার পেয়ার এটা এই যেটো অর্ডার পেয়ার হ'ব তার ফার্স্ট এলিমেন্ট টু ফার্স্ট সেটৰ পৰা আৰু সেকেন্ড এলিমেন্ট টু সেকেন্ড সেটৰ পৰা আহিব ঠিক আছে সো ফার্স্ট এলিমেন্ট টু 1 আৰু সেকেন্ড এলিমেন্ট টু 2 আকৌ ফার্স্ট এলিমেন্ট টু 1 আৰু সেকেন্ড এলিমেন্ট টু 4 ফার্স্ট এলিমেন্ট টু 1 সেকেন্ড এলিমেন্ট টু -1 ঠিক আছে নেক্সট হৈ গল আকৌ ফার্স্ট এলিমেন্ট টু ফার্স্ট সেটৰ পৰা এবাৰ আমি ফার্স্ট এলিমেন্ট লম 3 আৰু সেকেন্ড এলিমেন্ট হৈ গল 2 ফার্স্ট এলিমেন্ট 3 সেকেন্ড এলিমেন্ট হৈ গল 4 ফার্স্ট এলিমেন্ট হৈ গল 3 সেকেন্ড এলিমেন্ট হৈ গল -1 ঠিক আছে এতিয়া আৰু ফার্স্ট এলিমেন্ট আৰু আহিব তোমাৰ 5 ফার্স্ট সেটৰ পৰা সেকেন্ড এলিমেন্ট হৈ গল 2 ফার্স্ট এলিমেন্ট 5 সেকেন্ড এলিমেন্ট হৈ গল 4 ফার্স্ট এলিমেন্ট হৈ গল 5 সেকেন্ড এলিমেন্ট হৈ গল -1 সো এইটো হৈ গল আমাৰ a × b এর এলিমেন্টস বা a × b এর অর্ডার পেয়ার আর a × b সেট ঠিক আছে সো এইটো আমি ফাইন্ড কৰিলো a × b এতিয়া আমাক ফাইন্ড কৰিব আছে b × a ঠিক আছে সো যেতিয়া আমি b × a লিখিম তেতিয়ালে এইটো যেটো অর্ডার পেয়ার হ'ব ইয়াতে ইয়াৰ ফার্স্ট এলিমেন্টে b এর পৰা আহিব আৰু সেকেন্ড এলিমেন্ট টু a এর পৰা আহিব সো এটো আহিব 2,1 2,3 2,5 তাৰ পিছত আহিব 4,1 4,3 4,5 তাৰ পিছত আহিব -1,3 -1, sorry -1,1 -1,3 আৰু -1,5 সো এইখিনি হৈ গল আমাৰ a × b আৰু b × a এতিয়া আমাক ফাইন্ড কৰিব আছে নাম্বাৰ অফ এলিমেন্টস ইন a × b and b × a সো নাম্বাৰ অফ এলিমেন্টস ইন a × b সো এটো মই তোমালোকক যেতিয়া কনসেপ্টখিনি বুজাইছিলো তোমালোকে এটো বুজাই দিছো যে নাম্বাৰ অফ এলিমেন্টস কেনেকৈ ফাইন্ড কৰিব লাগে সো নাম্বাৰ অফ এলিমেন্টস ইন a × b will be equal to number of elements in a into number of elements in set b ঠিক আছে সো নাম্বাৰ অফ এলিমেন্টস ইন a কেটা এলিমেন্টস আছে ইয়াতে আছে 3টা b কেটা আছে 3টা কেটা এলিমেন্ট হৈ গল 9টা সিমিলারলি b × a যদি আমি ফাইন্ড কৰো তেটো হে একেদৰে হ'ব নাম্বাৰ অফ এলিমেন্টস ইন b × নাম্বাৰ অফ এলিমেন্টস ইন a সো এটো হৈ গল তোমাৰ 3 * 3 which is equal to 9 so this is আমাৰ কোৱেশ্চন নাম্বাৰ 1 এতিয়া আমি ইয়াৰ পিছৰ কোৱেশ্চন নাম্বাৰ 2 কৰিব গৈছো So hello friends, এতিয়া আমি কৰিব গৈছো নাম্বাৰ 2 সো নাম্বাৰ 2 আমাক দিয়া আছে যদি a = -1,3,6 আৰু b = -3,5 then to find a × b and b × a সো এটো আমাক ফাইন্ড কৰিব আছে সো ইয়াত
আৰু ইয়াতে কৈছে যে এই কাৰ্টেছিয়ান গুণফলৰ দুটা লেখ অংকন কৰা মিন্স উই হেভ টু ড্ৰ দ্য গ্ৰাফ ঠিক আছে সো ফাৰ্ষ্ট অফ অল চোৱা আমাক a কিমান দিয়া আছে এতিয়া আমাক প্ৰথমে ফাইন্ড কৰিব আছে a ক্ৰছ b আৰু b ক্ৰছ a সো a ক্ৰছ b এটো মই অলৰেডি বুজাই দিছো কেনেকৈ ফাইন্ড কৰিব লাগে সো এটো ডাইৰেক্ট লিখি গৈছো -1, -3 -1, 5 তাৰপিছত 3, -3 3, 5 6, -3 আৰু 6, 5 সো এইখিনি অৰ্ডাৰ পেয়াৰ আমাৰ আহিলে নেক্সট b ক্ৰছ a আমি যদি উলাও তো এটো উল্টা কৰি দিয়া এটো হৈ যাব সো এটো -3, -1 5, -1 -3, -3 5, -3 -3, 6 আৰু 5, 6 সো এইখিনি আহি গ'ল আমাৰ a ক্ৰছ b আৰু b ক্ৰছ a এতিয়া আমাক এটো গ্ৰাফত বনাব আছে সো আমি প্ৰথমে গ্ৰাফটো বনাই লম ঠিক আছে গ্ৰাফৰ কাৰণে আমি লাইন কিটা ড্ৰ কৰলো সো ইয়াতে মই ড্ৰ কৰি দি আছো So friends, আমি এতিয়া প্লট কৰিব গৈছো এটো সো ফার্স্ট আছে -1, -3 সো এটো গল -1, -3 ইয়াত আহিব এটো গল -1, -3 তো তোমালোকে এটো যেটো অৰ্ডাৰ পেয়াৰ আছে বহাই বহাই যাবা সো -1, -5 -1, -5 এটা আহিব সো এটো হৈ গল আমাৰ কোৱেশ্চন নম্বৰ 2 1 আৰু ইয়াৰ পিছত আমি কোৱেশ্চন নম্বৰ 2 2 কৰিব গৈছো সো হেল্ল फ्रेंड्स এতিয়া আমি কৰিব গৈছো কোৱেশ্চন নম্বৰ 2 b সো ইয়াতে আমাক কি ফাইন্ড কৰিব আছে চোৱা ইয়াতে আমাক অৰ্ডাৰ পেয়াৰ ফাইন্ড কৰিব আছে বাট ট্ৰি মেথড বা বৃক্ষ ইটৰ সহায়ত আমাক এটো ফাইন্ড কৰিব আছে ট্ৰি ডায়াগ্ৰাম ঠিক আছে সো কেনেকৈ ফাইন্ড কৰিব চোৱা প্ৰথমে গল আমি ফাইন্ড কৰো a ক্ৰছ b সো a ক্ৰছ b ত কি এলিমেন্ট আহিব সো ইয়াতে যেটো ট্ৰি হ'ব হে ট্ৰিটোৰ যেটো ফাৰ্স্ট ব্ৰাঞ্চ হ'ব হেতুৰ এলিমেন্টস কিটা a ৰ পৰা আহিব আৰু যেটো সেকেন্ড ব্ৰাঞ্চ হ'ব তাৰ এলিমেন্টস কিটা b ৰ পৰা আহিব সো ফাৰ্স্ট ব্ৰাঞ্চ হৈ গল এটো a সেটৰ পৰা আহিব 2, 4 সো এটা কিমান আহিলে 2, 4 এটা যেটো সেকেন্ড ব্ৰাঞ্চ হ'ব বা সেকেন্ড যেটো ডাল হ'ব ইয়াত আমাৰ যিখিনি মৌল বা এলিমেন্টস আছে এটো b ৰ পৰা আহিব সো সেকেন্ড এটো হয় এটো 1 to 2 এটো 3 আকৌ এটো 1 to 2 এটো 3 সেটা কি হবে -1 3 7 -1 3 7 তাৰপিছত আকৌ হবে -1 3 7 এটা আমি অৰ্ডাৰ পেয়াৰ কেটা লিখি যাও ঠিক আছে সো অৰ্ডাৰ পেয়াৰ কেটা কি হবে 2, -1 2, -1 2, 3 2, 7 4, -1 4, 3 আৰু 4, 7 সো এইখিনি আমাৰ অৰ্ডাৰ পেয়াৰ আহিলে সো আমি লিখিব পাৰো a ক্ৰছ b কি আহিব a ক্ৰছ b আমাৰ আহিব 2, -1 2, 3
2,7 4, -1 4,3 আৰু 4,7 নেক্সট আমাক ফাইন্ড কৰিব আছে B ক্ৰছ A সো B ক্ৰছ A ঠিক আছে তে ইয়াতে B ক্ৰছ A যদি আমি লিখো তেন্তে ইয়াৰ ফার্স্ট এলিমেন্টটো আমাৰ B সেটৰ পৰা আহিব সো যেহেতু B সেটৰ তিনটা এলিমেন্ট আছে তো এইকাৰণে আমি তিনটা ডাল বনাইছো তিনটা ব্ৰাঞ্চেছ বনাইছো সো এটো হৈ গল তোমাৰ -1 তাৰপিছত হৈ গল 3 আৰু এটো হৈ গল 7 ঠিক আছে ইয়াৰ সেকেন্ড যেটো এলিমেন্ট হ'ব এটো A সেটৰ পৰা কাৰণ আমি B ক্ৰছ A ফাইন্ড কৰি আছো তো ইয়াতে 2,4 হ'ব 2 আৰু 4 ইয়াতো হ'ব 2 আৰু 4 আৰু ইয়াতো হ'ব 2 আৰু 4 সো ইয়াৰ পৰা আমাৰ অৰ্ডাৰ পেয়াৰটো কি কি আহিব এটো চোৱা অৰ্ডাৰ পেয়াৰটো আহি গল তোমাৰ -1,2 -1,4 3,2 3,4 7,2 আৰু 7,4 সো এইখিনি আমাৰ আহিল অৰ্ডাৰ পেয়াৰ সো ইয়াৰ পৰা আমি চাই এইটো লিখি দিও সো এটো হৈ গল তোমাৰ -1,2 -1,4 3,2 3,4 তাৰপিছত আহিলে 7,2 আৰু 7,4 সো এইখিনি আমাৰ আহিলে অৰ্ডাৰ পেয়াৰ A ক্ৰছ B আৰু B ক্ৰছ A উইথ দ্য হেল্প অফ ট্ৰি ডায়াগ্ৰাম মিন্স বৃক্ষ চিত্ৰৰ সহায়ত আমি এটা ফাইন্ড কৰিলো এতিয়া আমি ফাইন্ড কৰো চোৱা A ক্ৰছ B ক্ৰছ C তো এটো আমি কেনেকৈ ফাইন্ড কৰো এটো চোৱা সো হেল্লো ফ্ৰেন্ডস এতিয়া আমি ফাইন্ড কৰিব গৈছো A ক্ৰছ B ক্ৰছ C আৰু এটো আমি ফাইন্ড কৰিম উইথ ট্ৰি ডায়াগ্ৰাম বা বৃক্ষ চিত্ৰৰ হেল্পত আমি এটো ফাইন্ড কৰিম ঠিক আছে সো চোৱা সো এটা আমাক ফাইন্ড কৰিব লাগে A ক্ৰছ B ক্ৰছ C সো আমাক ফাইন্ড কৰিব আছে A ক্ৰছ B ক্ৰছ C ঠিক আছে কেনেকৈ ফাইন্ড কৰো প্ৰথম বৃক্ষ চিত্ৰটো ড্ৰ কৰো সো বৃক্ষ চিত্ৰটো হ'ব যেটো প্ৰথম ডাল হ'ব ইয়াৰ এলিমেন্টস বা মৌলকিটা A সেটৰ পৰা আহিব সো A সেটত আমাৰ আছে দুটা মৌল 2,4 ঠিক আছে সো এই ডালৰ প্ৰথম এলিমেন্টস কিটা A সেটৰ পৰা আহিলে যেটো সেকেন্ড এলিমেন্টস হ'ব এটো B সেটৰ পৰা আহিব ঠিক আছে এটা যেটো তোমাৰ 3 নম্বৰ ডাল হ'ব তাৰ এলিমেন্টস কিটা C সেটৰ পৰা আহিব সো ইয়াত দুটা দুটাকে হ'ব ঠিক আছে এতিয়া আমি ইয়াৰ অৰ্ডাৰ ট্ৰিপলেটটো বনাব গৈছো ক্ৰমিক তৃতীয় তো কি আহিব চোৱা প্ৰথমটো 2 -1 আৰু 1 সো এটা গল 2 -1 আৰু 1 ঠিক আছে ইয়াৰ পিছত আহিব জিরো সো এইখিনি আমাৰ আহি গল অৰ্ডাৰ ট্ৰিপলেট বা অৰ্ডাৰ তৃতীয় বা ক্ৰমিক তৃতীয় এতিয়া আমি ইয়াতে বহাব গৈছো সো এতে কি কি আহিব 2, -1, 1 সো এইখিনি হৈ গল আমাৰ A ক্ৰছ B ক্ৰছ C সো ফ্ৰেন্ডস আমি শিকিলো যে কেনেকৈ তিনটা তোমাৰ সেট থাকিলে ইয়াৰ ক্ৰছ তোমাৰ তিনটা সেট থাকিলে A ক্ৰছ B ক্ৰছ C কেনেকৈ ফাইন্ড কৰিব লাগে ইয়াৰ কাৰ্টেছিয়ান প্ৰডাক্টটো কেনেকৈ ফাইন্ড কৰিব লাগে সো আমি কোৱেশ্চন নম্বৰ 2 কৰিলো এতিয়া কোৱেশ্চন নম্বৰ 3 কৰিব গৈছো সো হেল্লো ফ্ৰেন্ডস এতিয়া আমি কৰিব গৈছো কোৱেশ্চন নম্বৰ 3 কোৱেশ্চন নম্বৰ 3 আমাক কি দিয়া আছে যদি A = x, y, u, v ঠিক আছে এটো এটা সেট দিয়া আছে ইয়াৰ এলিমেন্টস কিটা হৈ গল
x, y, u, v ঠিক আছে এইটো এটা সংহতি দিয়া আছে এইখিনি হৈ গ'ল ইয়াৰ মৌল b দিয়া আছে a, b, l, m b এটা সংহতি ইয়াৰ মৌলখিনি এইখিনি দিয়া আছে বাস এলিমেন্টস কিটা দিয়া আছে আমাক ফাইন্ড কৰিব লাগে a cross b তো প্ৰথমে ফাৰ্স্ট অফ অল এইটো ফাইন্ড a cross b এইটো ফাইন্ড কৰি পেলাই আমাক ফাইন্ড কৰিব আছে যে কাৰ্টেজীয় গুণফল এটা স্থানাঙ্ক চিত্ৰৰ প্ৰতিনিধিত্ব কৰিব আছে কাৰ্টেজীয় গুণফল ঠিক আছে কাৰ্টেজীয় গুণফলক এটা স্থানাঙ্ক চিত্ৰ মানে আমি যেনেকৈ স্থানাঙ্ক জ্যামিতিত বনাইছিলো আৰু এইটো বিষয় যদি জানিব আছে তো মই ইয়াৰ আগৰ ভিডিওটোত কেনেকৈ ফাইন্ড কৰিব লাগে কেনেকৈ প্লট কৰিব লাগে এইটো গ্ৰাফত এইটো মই বুজাই দিছো তোমালোকে এইটো চাই ল'ব পাৰা ঠিক আছে বা তোমালোকে যদি মোৰ গোটেইখিনি ভিডিও চাব বিচাৰা তেন্তে মোৰ চেনেলটো সাৰ্চ কৰিবা Maths Without Fear আৰু তোমালোকৰ গোটেইখিনি ভিডিও তোমালোকৰ ওচৰত হ'ব বা মোৰ ডেসক্ৰিপচনত লিংকখিনি পাই যাবা মই গোটেইখিনি লিংক চেনেল বিলাকৰ দি দিম ঠিক আছে সৰি লেসন বিলাকৰ সো আমি এইটো স্টাৰ্ট কৰো সো ফাৰ্স্ট আমাক দিয়া আছে a equal to So আমাক ফাইন্ড কৰিব আছে a cross b so a cross b কি হ'ব সা so first of all x, a x, b x, l x, m ঠিক আছে x ৰ লগত অৰ্ডাৰ পেয়াৰ বনাইলো এতিয়া y লগত বনাম সো এখিনি আহিল আমাৰ কাৰ্টেছিয়ান প্ৰডাক্ট এটো আমি প্লট কৰিব আছে গ্ৰাফত সো ইয়াৰ কাৰণে আমাক এটো প্লট কৰিব আছে গ্ৰাফত সো ইয়াৰ কাৰণে আমাক দুটা স্থানাঙ্ক আমি তৈয়াৰ কৰিলো So friends এটো আমি দুডাল ৰেখা বনাইলো এটো হৈ গল অনুভূমিক এটো হৈ গল উলম্ব ৰেখা এতিয়া চোৱা ইয়াতে আমি কি কৰিব লাগে যেটো a সেটৰ মৌল আছে এটো আমি বহাব লাগে অনুভূমিক ৰেখা তো ইয়াতে কি আছে চোৱা এটো গল x y u v যেটো b সেটৰ মৌল আছে এটো আমাক উলম্ব ৰেখাত বহাব লাগে সো এটো গল a b l m এতিয়া চোৱা আমাক কি কৰিব লাগে a এৰ মাজেদি x ৰ মাজেদি ইয়াতে ৰেখা টানিব লাগে x ৰ মাজেদি সো x ৰ মাজেদি ৰেখা টানিবা এটো ঠিক আছে সো এখিনি আমি বহাই ললো এখিনি বনাই ললো সো ইয়াৰ যেটো স্থানাঙ্ক হ'ব হেতু এখিনি মান হ'ব সো এটো হৈ গল a, x এটো a, y a, u a, v ঠিক আছে তো b, x b, y b, v u আৰু b, v ঠিক আছে এটো হৈ গল x, l x sorry x, l u, l v, l ঠিক আছে এখিনি আহিলে তাৰ পিছত হৈ গল x, m x, y sorry y, m u, m আৰু v, m সো এইখিনি আমি স্থানাঙ্ক এতে বহাই ললো স্থান তোমাৰ এটো কোঅৰ্ডিনেট প্লেনত ঠিক আছে স্থানাঙ্ক সমতলত আমি এখিনি বহাই ললো সো এটো গল আমাৰ কোৱেশ্চন নাম্বাৰ 3 সো फ्रेंड्स এতিয়া আমি কৰিব গৈছো কোৱেশ্চন নাম্বাৰ 4 সো হেল্লো फ्रेंड्स এতিয়া আমি কৰিব গৈছো কোৱেশ্চন নাম্বাৰ 4 সো সোয়াইতে কি দিয়া আছে তো আমাক দিয়া আছে যে a = 3,5 b = 1,2,4 আৰু c = 3,4,6 এটো সংহতি আমাক দিয়া আছে ইয়াৰ মৌল সো আমাক শো কৰিব লাগে দেখুৱাব লাগে যে a cross b ইন্টাৰসেকশন c সমান হ'ব a cross b ইন্টাৰসেকশন a cross c এটো আমাক দেখুৱাব লাগে ঠিক আছে সো ফার্স্ট অফ অল আমি লেফট হ্যান্ড সাইড লওঁ সো লেফট হ্যান্ড সাইড ফাইন্ড কৰাৰ আগত প্ৰথমে ফাইন্ড কৰিব লাগে b ইন্টাৰসেকশন c
সো ফ্ৰেণ্ডছ এটো আমি কোৱেশ্চন নাম্বাৰ 2 টু কৰি দিছো তোমালোকে কোৱেশ্চন নাম্বাৰ 1 টু সলভ কৰিবা ইজি আছে সো কোৱেশ্চন নাম্বাৰ 2 টু কৰি দিছো সো প্ৰথমে ফাইন্ড কৰো B ইন্টাৰসেকশন C ঠিক আছে B ইন্টাৰসেকশন C তাৰ মানে B আৰু C কি কমন এলিমেন্টস আছে তো B আৰু C আমি দেখিছো যেটো 4 টু কমন এলিমেন্ট হৈ গল সো এটা হৈ যাব তোমাৰ 4 ওকে নেক্সট হৈ গল আমি ফাইন্ড কৰো A ক্রস B ইউনিয়ন C সো A ক্রস B intersection C A হৈ গল 3,5 এটো হৈছে 4 কিমান আহিব সো এটো হৈ গল তোমাৰ 3,4 আৰু 5,4 সো এখিনি আহিল সো A ক্রস B intersection C আমাৰ এখিনি আহিল এতিয়া আমি চাও এটো সাইড লৈ পেলে সো ফার্স্ট অফ অল আমি ফাইন্ড কৰো A ক্রস B ঠিক আছে এটো গল লেফট হ্যান্ড সাইড এটা A ক্রস B এটো যদি আমি ফাইন্ড কৰো তো এটো ডাইরেক্ট লিখি দিয়াছো 3,1 3,2 3,4 তাৰপিছত গল 5,1 5,2 আৰু 5,4 সো এখিনি আহিলে A ক্রস B এতিয়া আমি ফাইন্ড কৰো A ক্রস B আমাৰ আহিলে A ক্রস C সো এটো আমাৰ আহিব A ক্রস C যদি আমি ফাইন্ড কৰো সো এটো হৈ গল 3,3 3,4 3,6 তাৰপিছত আহিব 5,3 5,4 আৰু 5,6 ঠিক আছে এটা দুইটাৰ ইন্টারসেকশন যদি আমি উলাও এটা গল রাইট হ্যান্ড সাইড A ক্রস B ইন্টারসেকশন A ক্রস C ঠিক আছে ইয়াত চোৱা এই দুইটাটো কোন কিটা এলিমেন্টস মিলি আছে এটো আমি চাইছা লিখিলে হল তেতিয়া চোৱা 3,4 আমাৰ মিলি আছে আৰু আমি যদি মিলা যাও তেন্তে 5,4 টো আমাৰ মিলি আছে সো আমি লিখি পাৰো 3,4 আৰু 5,4 সো আমি কি দেখিলো যে এটো লেফট হ্যান্ড সাইড হৈ গল এটো রাইট হ্যান্ড সাইড হৈ গল আৰু দুইটা সাইড কি হল সমান হৈ গল দুইটা সাইড ইকুয়াল হৈ গল তেন্তে আমি লিখি পাৰো এটাকে left hand side is equal to right hand side so এটা আমাৰ হৈ গল কোৱেশ্চন নম্বৰ 4 so friends ইয়াৰ পিছৰ ভিডিওত আমি বাকিখিনি কোৱেশ্চন কৰিব গৈছো তোমালোকে চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিবা